হয় 1894 চনৰ 28 জানুৱাৰীত যি কৃষক বিদ্ৰোহ হৈছিলে পথৰুঘাটৰ আজি এই পবিত্ৰ দিনটোত মই সেই স্থানত উপস্থিত আছোঁ আৰু সামগ্ৰিক সেই পৰিৱেশ দুখাম এয়া হৈছে পথৰুঘাটৰ দৃশ্য 1894 চনৰ 28 জানুৱাৰীত খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰিব গৈ যি হাতকুৰি কৃষকৰ যি শ্বহীদ হৈছিলে আৰু ব্ৰিটিছৰ হাতত আচলতে ব্ৰিটিছৰ গুলিয়ে যিসকল শ্বহীদক বুকু ভেদি গৈছিলে সেই স্থানৰ পৰাই মই আজিৰ 28 জানুৱাৰী তাৰিখত এই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰাইজ আৰু প্ৰশাসনে মিলি আজিৰ দিনটোতেই এই পবিত্ৰ দিনটোত আচলতে সকলো শ্বহীদকে স্মৰণ কৰাৰ যি স্থল আজি সেই স্থানৰ পৰা মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ক'ব লাগিব প্ৰত্যেক বছৰে আচলতে ৰাইজ আৰু প্ৰশাসনে মিলি এই ধৰণেই আজিৰ এই পবিত্ৰ দিনটোত কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে আৰু কৃষক বিদ্ৰোহৰ ইতিমধ্যে 131 বছৰ হ'ল দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব পথৰুঘাটৰ আজিও যি বিজড়িত যি কাহিনী কি হয় 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 ধন্যবাদ পথৰুঘাটৰ এই শ্বহীদসকলৰ যি ত্যাগ যি আত্মবলিদান সেই আত্মবলিদান আৰু ত্যাগে যেন আজিও যথাস্থানত স্বীকৃতি আৰু সন্মান পোৱা নাই আমি আশা কৰিম যে স্থানীয় সাংসদ দিলীপ শইকীয়াদেৱে প্ৰথমবাৰৰ বাবে সংসদৰ মজিয়াত এই বিষয়টো উত্থাপন কৰি এটি আশাৰ ৰেঙনি আমাক দিবলৈ সক্ষম হৈছে যোৱাবেলি এই শ্বহীদসকলৰ এই স্মৃতি সুদিত এটি শ্বহীদ বেদীৰে সুদিত এটি লেফাফা উন্মোচন কৰি আৰু এইবেলি এটি ডাক টিকট উন্মোচন কৰাৰ এটা প্ৰয়াস কৰিছে ভাৰত চৰকাৰৰ ডাক বিভাগে আমি আশা কৰিম যে এই আশাৰ ৰেঙনিৰে আৰু অধিক বিভিন্ন ক্ষেত্ৰত শ্বহীদসকলৰ যি মৰ্যাদা প্ৰদান কৰিব লাগে সেই মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত এক ইতিবাচক সঁহাৰি প্ৰদান কৰে ভাৰত চৰকাৰে আৰু যি ঠাইত একেলগে 140 জন শ্বহীদক কবৰস্থ কৰা হৈছিল সেই গণ কবৰটো যাতে অক্ষত ৰূপত ৰাখি এটা সুবিশাল আকাৰত শ্বহীদসকলৰ এটা স্মৃতিসৌধ নিৰ্মাণ কৰি এই চাক্ষুষ ইতিহাস আজিৰ প্ৰজন্মই নৱপ্ৰজন্মই দেখিবলৈ সক্ষম হয় তাৰ এটা পৰিৱেশ কৰিব লাগে আৰু শ্বহীদ ক্ষেত্ৰখন পৰ্যটনৰ এখন আকৰ্ষণীয় ক্ষেত্ৰ হিচাপে পৰ্যটনৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিব পৰাকৈ এক ব্যৱস্থা হাতত ল'ব লাগে আমি অসম চৰকাৰৰ তেজস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত এক সুদূৰ প্ৰসাৰী আঁচনি হাতত ল'বৰ বাবে আমি আহ্বান জনাইছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক এই বিষয়টো গুৰুত্ব সহকাৰে ল'বৰ কাৰণে স্থানীয় সাংসদ আৰু স্থানীয় বিধায়কক তৎপৰতাৰে বিভিন্ন পদক্ষেপ ল'বৰ কাৰণে আহ্বান জনাইছোঁ আজিৰ দিনটোত কি কাৰ্যসূচী আজিৰ দিনটোত ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে তাৰ সৰ্বধৰ্ম প্ৰাৰ্থনা মুকলি সভা আৰু সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান ৰূপায়ণ কৰা হৈছে এয়া হৈছে সামগ্ৰিক পৰিৱেশ আৰু ইতিমধ্যে কৈছোঁ যে 131 বছৰ গৰকা যি কৃষক বিদ্ৰোহৰ যি ইতিহাস আজিও যেন সজীৱ হৈ আছে মই অকণমান কথা পাতিম আৰু সেই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে পাথৰুঘাটৰ দৃশ্য আৰু কিছু মুহূৰ্তৰ পিছতে পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইতিমধ্যে সজাই পৰাই তোলা হৈছে ইয়াৰ যি স্মৃতিসৌধ সেই ইতিমধ্যে সজাই পৰাই তোলা হৈছে দাদা মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আজিও যি ইতিহাস প্ৰসিদ্ধ যি পথৰুঘাট এই পথৰুঘাটৰ যি পটভূমি ইয়াক লৈ কি ক'ব আচলতে আজি শতবৰ্ষ পাৰ হৈ গ'ল যি পথৰুঘাটৰ ঐতিহাসিক যি ব্যৱস্থা এই ব্যৱস্থাত কিছু বছৰৰ পৰাহে এই পথৰুঘাটক কিছু গুৰুত্ব দিয়া হৈছে যিটো অসম গভৰ্ণমেণ্টৰ যি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি গঠন হৈছে তেতিয়াৰ পৰাই পাথৰুঘাটক মানে এককভাৱে যি প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰিছে সেয়ে আমি সন্তুষ্ট হৈছোঁ কিন্তু এইখিনিয়ে নহয় যে পথৰুঘাটৰ কৰিব লগা বহুত কাম আছে যে পথৰুঘাটৰ ঐতিহাসিক বিশ্বৰ বুকুত মানে প্ৰতিষ্ঠা কৰিব লাগে বিশ্ব বুৰঞ্জীত প্ৰতিষ্ঠা কৰিব লাগে আৰু এই যোৱাবেলি বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াদেৱে যি এটা প্ৰচেষ্টা লৈছে গোটেই বিশ্বতে পথৰুঘাটক চিনাকি কৰি দিয়াৰ যি ব্যৱস্থা লৈছে যে পোষ্টেলৰ জৰিয়তে যোৱা বছৰ এটা পোষ্টেলৰ খাম ইয়াত হেৰি কৰিছিলে আৰু এই বছৰ পোষ্টেলৰ এটা টিকেট উন্মোচন কৰিব
তাক লৈ আমি নথৈ দাদা দেখা পোৱা গৈছে যে উদ্যানৰ কিছু কাষতে এখন শিশু উদ্যান আছে, সেইখন জহি খোৱাৰ উপশম হৈছে। চৰকাৰলৈ কি আহ্বান জনাব যে সেইটো ইয়াত ছাত্ৰ ছাত্ৰীসকল ইয়াত আহে, শিশু উদ্যানখন যাতে সোনকালে সুচাৰুৰূপে ভালদৰে পৰিচালনা, এই ক্ষেত্ৰত চৰকাৰলৈ কি আহ্বান থাকিব? নিশ্চয়কৈ অকল যে আগতে যি প্ৰতিষ্ঠা কৰিছিলে এখন শিশু উদ্যান, এই শিশু উদ্যানখন মানে পুনৰ ব্যৱস্থা কৰিব লাগে। এই উদ্যানখনেই নহয়, বৃহত্তৰ পথৰুঘাটক এক ঐতিহাসিক স্থান হিচাপে, পৰ্যটনৰ আকৰ্ষণীয়স্থলী হিচাপে গঢ় দিয়াৰ কাৰণে আমি আহ্বান জনাওঁ। নিশ্চিতভাৱে ক'ব লাগিব যে পথৰুঘাটৰ আজিও যেন ক'ৰবাত নহয় ক'ৰবাত অৱহেলিত হোৱাৰ স্থান ক'ৰবাত নহয় ক'ৰবাত আছে নেকি, এয়া হৈছে সাধাৰণ মানুহৰ প্ৰশ্ন। আৰু এটা কথা মই উল্লেখ কৰিছোঁ, কিছু নাতি দূৰতে এখন শিশু উদ্যান আছে। শিশু উদ্যানখন যদিও সজাই পৰাই তোলা হৈছে, কিন্তু অতি দুখৰ কথা, এয়া ভাঙি চিঙাই যোৱাৰ উপশম হৈছে। আৰু আমি আহ্বান জনাইছোঁ, এই মুহূৰ্তত আমি আহ্বান জনাইছোঁ চৰকাৰ তথা বিভাগলৈ, এইসমূহ যি ইয়াত কৰিবলগীয়া কাম অতি সোনকালে হৈ উঠক, কিয়নো কৃষকসকলৰ যি শ্বহীদৰ যি আত্মবলিদান, সেই বলিদানক আজিও আমি যাতে অকল কথাৰেই নহয় কামেৰে সেই পৰিচয় দিয়াৰ বৰ্তমান সময় আহি পৰা পৰিলক্ষিত হৈছে।